আমাৰ এই 2005 চনৰ পৰা যিটো আমি ৰান্ধনী কাম কৰি আছো সেই ৰান্ধনী কামখিনি মুখ্যমন্ত্ৰী সাহেবে এনজিঅ'ক দিব বিচাৰিছে। মুখ্যমন্ত্ৰী সাহেবে যে এনজিঅ'ক দিব বিচাৰিছে, মুখ্যমন্ত্ৰী সাহেব কোনে মুখ্যমন্ত্ৰী বনাইছে? আমি ৰান্ধনীগিলাহে বনাইছো, আমি অংগনবাদীগিলাহে বনাইছো, আশাগিলাই বনাইছো। আশাগিলাৰ দৰমহা বাঢ়ছে, অংগনবাদীবিলাক দৰমহা বাঢ়ছে, ৰান্ধনীগিলাক কিয় দৰমহা বাঢ়া নাই? ৰান্ধনীগিলাক দৰমহা বাঢ়া নাই, এনজিঅ'ক দিব বিচাৰে। মুখ্যমন্ত্ৰী পদটো এনজিঅ'ক দিয়ক। আমি ৰান্ধনীগিলা বিচাৰো যে মুখ্যমন্ত্ৰী পদটো এনজিঅ'ক দিয়ক, নহ'লে আমাক ৰান্ধবা দিয়ক, আমাৰ ৰান্ধনীখিনি বাহাল ৰাখক আৰু আমাৰ ৰান্ধনীখিনি এটা চিকিৎসা ভাতা প্ৰদান কৰক আৰু মাননি সলনি মজুৰি দিয়ক আৰু দৰমহাৰ কাৰণে আমাক বৰ্তমান দৰমহাই দি আছে, মাননি দি আছে। আমাৰ দৰমহা নালাগে, আমাক 12 মাহৰ দিয়ক, মজুৰিটো আমাৰ 12 মাহৰ লাগে। আৰু আমাৰ যিটো 18,000 আমি দাবী জনাইছো, আমাৰ এই অক্টোবৰৰ ভিতৰত যিখিনি দিম বুলি কৈ আছে, যদি নিদিয়ে আমি ইয়াতকৈ আৰু জংগী আন্দোলন গঢ়ি তুলিম। আৰু যদি আমাৰ যি এনজিঅ' আমাৰ স্কুলে আহি ভাত দিবা বিচাৰিছে, তাক আমি বাৰণি দি খেদাম আৰু এনজিঅ' ঘৰটো আমি জুই জ্বলাই দিম। হিচাপে মই আপোনালোকক অৱগত কৰাবলৈ ওলাইছোঁ যে আমাৰ ৰান্ধনীসকলক যিখিনি মাননি দিম বুলি কৈছিল, সেই মাননিখিনি অতি শীঘ্ৰে ঘোষণা কৰক। ঘোষণা কৰাৰ পিছত আমাক এককালীন সাহায্য এটা দিম বুলি কৈছিল, সেইটো আমাক ঘোষণা কৰক, কি এককালীন সাহায্য দিব। গতিকে আমি ৰান্ধনীসকলে বহুত ধৈৰ্য হৈ চাই আছোঁ, ধৈৰ্যৰ সহ। গতিকে ৰান্ধনীসকলৰ মাননি বৃদ্ধি কৰাটো কেন্দ্ৰীয় চৰকাৰৰ যি আঁচনি, এই আঁচনিত কেন্দ্ৰীয় চৰকাৰে যি অক্টোবৰত তাৰমানে মাননি বৃদ্ধি কৰাৰ কাৰণে ঘোষণা কৰিব, সেই কথাটো লৈ তাৰমানে আমাৰ অসম চৰকাৰৰ মিনিষ্টাৰে এইখিনি আগুৱা পিছা কৰি আছে। গতিকে তেখেতে অক্টোবৰৰ আগত যদি আমাক ঘোষণা নকৰে, তেতিয়াহ'লে আমি জংকী আন্দোলন কৰিম বুলি আমি প্ৰতিশ্ৰুতি লৈছোঁ। আমি আজি ইয়াত সমবেত হোৱাৰ এটাই উদ্দেশ্য, আমাক তাৰমানে আজি 6 মাহ ধৰি কিবা এটা দিম বুলি কৈ আছে, কিন্তু কি দিব সেইটোৰ প্ৰকাশ নোহোৱাৰ বাবে আমি হয়তো তৎকালীন হিচাপে আমি বিক্ষোভ আন্দোলন লোৱাৰ কাৰণে হাতত লৈছোঁ। আৰু এই আন্দোলনৰ জৰিয়তে যদি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যিখিনি আমাক দিম বুলি কৈ আছে, তেওঁৰ মনৰ কথা 1 টকা দিলেও দিয়ক, 2 টকা দিলেও দিয়ক, কিন্তু তেওঁ যদি আমাক প্ৰকাশ কৰি দিয়ে হয়তো আমি নিস্তব্ধ হৈ থাকিব পাৰিম। আৰু যদি তেওঁ নকৰে, হয়তো অক্টোবৰ কৈ আছে, অক্টোবৰৰ পিছত বাৰু কি হয় সেইটো কথা আমি নাজানো। যাৰ কাৰণে আমি এইটোৱে ভাবিছোঁ যে আমি আন্দোলনৰ থ্ৰুদি আমি এই কথাটো জনাব বিচাৰিছোঁ যে আমাৰ যিখিনি প্ৰাপ্য ধন আমাক সেইখিনি আদায় দিয়ক আৰু আমাক মাননি নহয় মজুৰি দিয়াৰ বাবে ব্যৱস্থা কৰক। আৰু সেই মজুৰিটো কিমান দিব, তেওঁ এই অক্টোবৰৰ আগতে আমাক যদি এইখিনি কথা কৈ দিয়ে, তেতিয়াহ'লে আমি হয়তো এই ৰান্ধনীসকলে ক্ষুব্ধ হৈ হয়তো আমি নিস্তব্ধ হ'ব পাৰিম। আৰু যদি তেওঁ নিদিয়ে, হয়তো ইয়াৰ পিছত ইয়াতকৈ ডাঙৰ জংগী আন্দোলন কৰাৰ বাবে আমি সকলো ৰান্ধনী একগোট হৈ থিয় হ'ম। আজি এই যে বৰপেটা জিলাতে হৈছে এইটো কথা নহয়, শদিয়াৰ পৰা ধুবুৰীলৈকে, আপাৰৰ পৰা আকৌ আমি এইফালে ধুবুৰী কোকৰাঝাৰলৈকে আজি এক সময়তে এক টাইমতে আমি হয়তো সকলো ৰাজ্যতে এই আন্দোলন, সকলো জিলাতে এই আন্দোলন আৰম্ভ হৈছে। আৰু আমি এইটোৱে এটাই আমাৰ কথা যে আমাক কি দিব, এইখিনি কথাৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছে। আৰু এইটোৱে তৎকালীন হিচাপে আমি এই আন্দোলনটো কৰাৰ বাবে হাতত লৈছোঁ। আমাৰ দিনৰ দিনটো সোমবাৰৰ পৰা শনিবাৰলৈকে আমাৰ দিনৰ দিনটো আমি হাৰ ভঙা কামৰ কষ্ট কৰি থাকোঁ, কিন্তু সেই কষ্টৰ মূল্য নাপাওঁ। আৰু তাৰ ওপৰঞ্চি তেওঁ আজি দিব বিচাৰিছে ঐক্যবদ্ধ ফাউণ্ডেশ্যনত। আৰু সেই ঐক্যবদ্ধ ফাউণ্ডেশ্যনটোত যদি দিয়ে, তেতিয়াহ'লে আমাক কি কৰিব, আমাক কি দিব, কিন্তু তেওঁ প্ৰকাশ কৰিহে দিব পাৰিব। আৰু যদি নিদিয়ে, তেতিয়াহ'লে কোনো ঐক্যবদ্ধ ফাউণ্ডেশ্যনৰ কোনো NGOকে আমি কোনো ৰান্ধনীয়ে মানি নলওঁ। আৰু নলোৱাৰ কাৰণে আমি হয়তো সকলোৱে মাৰ বান্ধি আমি ৰাস্তাই ঘাটে আমি বহি পৰিব লগা বাধ্যতা হৈ পৰিম। সেইখিনি যদি নকৰে, তেওঁ ইমিডিয়েটলি আমাৰ অক্টোবৰৰ আগত আমাক কি দিব সেইখিনি ঘোষণা কৰাটো আমি বিচাৰিছোঁ। আৰু সেয়ে আমি ইয়াত সকলোৱে লগ হোৱাটোৰ এটাই উদ্দেশ্য।